নমস্কাৰ মই নবজতে এই মুহূৰ্তত ভিউৱাৰসকলৰ কাৰণে এটা বিশেষ ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোৰ যোগেদি দুটা বিষয় আলোচনা কৰা হ'ব। প্ৰথমটো বিষয় হৈছে নিযুক্তি প্ৰক্ৰিয়া সলনি কৰিব লাগে। এই সন্দৰ্ভত বহু প্ৰাৰ্থীয়ে মোলৈ কমেন্ট কৰিছে। এই কমেন্টৰ সন্দৰ্ভত মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আৰু দ্বিতীয়টো বিষয় হৈছে যে যিসকল অভাৰেজৰ প্ৰাৰ্থী তেওঁলোকে ইতিমধ্যে দাবী উত্থাপন কৰিছে যে তেওঁলোককো নিযুক্তি দিব লাগে। তেওঁলোকৰ বয়স পাৰ হ'লেও তেওঁলোক বঞ্চিত যাতে হ'ব নালাগে সেই সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে মোক জনাই আহিছে। গতিকে এই দুটা বিষয়ৰ পৰা আজি আলোচনা কৰিম। এতিয়া প্ৰথমতে মই আলোচনা কৰিব বিচাৰিছো যে নিযুক্তি প্ৰক্ৰিয়া সলনি হ'ব লাগে। নিযুক্তি প্ৰক্ৰিয়া কিয় সলনি হ'ব লাগে? প্ৰথম প্ৰশ্ন হ'ল সেইটো। সলনি এই কাৰণেই হ'ব লাগে যে যিসকলে 2012 চনৰ পূৰ্বে মানে 2000 চনৰ আগতো হ'ব পাৰে, তেখেত মেট্ৰিক হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব পাৰে, বা 2000 চনৰ পৰা 2011 চনলৈকে যিসকলে মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে সেইসকলৰ মাৰ্কছৰ তুলনাত যিসকলে 2012 চনৰ পৰা 2022 চনলৈকে মেট্ৰিক হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী তেওঁলোকে কমপ্লিট কৰিলে সেইসকলৰ মাৰ্কছৰ পাৰ্থক্য যথেষ্ট দেখা যায়। গতিকে সেইসকলৰ মাৰ্কছৰ পাৰ্থক্য যথেষ্ট বেলেগ দেখা যায়। যিহেতু NCERT আহিছিলে 2011 চনত আৰু প্ৰাৰ্থীসকলে মাৰ্কশ্বিট চাৰ্টিফিকেট লাভ কৰিছিলে 2012 চনত। তেনেকৈয়ে টোটেল 2022 চনলৈকে মুঠ 10টা বছৰ হৈ যায় আৰু 10টা বছৰ অতিক্ৰম কৰিছে NCERT। এতিয়া কথা হ'ল কি যিসকলে NCERT আণ্ডাৰত হাই ছেকেণ্ডেৰী পৰীক্ষা দিছিলে তেওঁলোকৰ মাৰ্কছ যথেষ্ট বেছি। পূৰ্বতে যিসকলে ইতিমধ্যে পৰীক্ষা দি গ'ল হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ল তেওঁলোকৰ মাৰ্কছৰ পাৰ্থক্য যথেষ্ট দেখা যায়। গতিকে পূৰ্বতে পাছ হোৱাসকল ইতিমধ্যে তেওঁলোকে হতাশাত ভাগি পৰিছে যে তেওঁলোকৰ হাই ছেকেণ্ডেৰী মাৰ্কছ কম। যদিও তেওঁলোকে SOSৰ যোগেদি পৰীক্ষা দিছে যদি তেওঁলোকৰ মাৰ্কছৰ পাৰ্থক্য বহুত বেছি দেখা পোৱা যায়। গতিকে SOSৰ যোগেদি পৰীক্ষা দিলেও তেওঁলোকে মাৰ্কছ উঠাব পৰা নাই। আৰু একেটা সময়তে ছেমিষ্টাৰ চিষ্টেমো যিহেতু আৰম্ভ হৈছে 2011 চনৰ পৰা, গতিকে 2011 চনৰ পৰা যিহেতু ছেমিষ্টাৰ চিষ্টেমো আৰম্ভ হৈছে আৰু NCERT যিহেতু আৰম্ভ হৈছে, গতিকে এই সময়ছোৱাত যিসকলে মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী পাছ কৰিছে তেওঁলোকৰ মাৰ্কছৰ পাৰ্থক্য দেখা যায়। মানে যিসকলে পূৰ্বতে উত্তীৰ্ণ হৈছিলে মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী তেওঁলোকে যিসকলে পূৰ্বতে উত্তীৰ্ণ হৈ আছিলে সেইসকলৰ মাৰ্কছৰ পাৰ্থক্য যথেষ্ট দেখা যায়। গতিকে এই ক্ষেত্ৰত সকলো প্ৰাৰ্থীয়ে দাবী কৰে যে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াটো সলনি কৰিব বিচাৰে। সেইসকল প্ৰাৰ্থীয়ে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত মেৰিট লিষ্ট এনেকৈ বনাব কৈছে যে টেটত 70%, ডিগ্ৰীত 10%, HSত 10% আৰু লগতে BEd বা DLEdত 10%, টোটেল হ'ল 100%। এনেকৈয়ে 100% কৰি মাৰ্কছখন প্ৰস্তুত কৰিব লাগে বুলি জনাইছে। আৰু LP ক্ষেত্ৰত ঠিক তেনেকৈ টেটত 80%, হাই ছেকেণ্ডেৰীত 10% আৰু BEd বা DLEdত 10%, টোটেল 100% হ'ল। এনেকৈ যদিহে 100% মিলাই যদিহে প্ৰস্তুত কৰে পাৰ্চেণ্টেজ লৈ মেলি তেতিয়াহ'লে বহুত ভাল হয়। প্ৰকৃত নিবনুৱাই চাকৰি পায় বুলি কৈছে। গতিকে 2011 চনৰ পূৰ্বে যিসকলে মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী পাছ কৰিছিলে তেওঁলোকো এই ক্ষেত্ৰত বঞ্চিত হৈ নাযায় বুলি তেওঁলোকে দাবী উত্থাপন কৰে। গতিকে নিযুক্তি প্ৰক্ৰিয়া সলনি হ'ব লাগে। এই ক্ষেত্ৰত মই পূৰ্বতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। গতিকে 2022 চনত নিযুক্তি প্ৰক্ৰিয়া সলনি হ'ব নে নহ'ব? গতিকে মই এই ক্ষেত্ৰত স্পষ্ট কৰিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত যিহেতু বিধানসভাতো আলোচনা কৰা হৈছিলে যে এই বিষয়টো যে নিযুক্তি প্ৰক্ৰিয়া সলনি হ'ব লাগে, গতিকে এই বিষয়টো সলনি হ'ব। যিহেতু এতিয়া এই 9354টা পদৰ সলনি নহয়, পিছত সলনি হ'ব। কাৰণ এই বিষয়টো ইতিমধ্যে সদনত যিটো উত্থাপন হৈছিলে, গতিকে এই বিষয়টোৰ ওপৰত ইতিমধ্যে শিক্ষা বিভাগে চিন্তা চৰ্চা কৰিব মই ভাবোঁ। আৰু এই বিষয়টো লৈ যদি চিন্তা চৰ্চা নকৰে তেতিয়াহ'লে কিবা এটা কৰিব লাগিব, কিবা এটা হ'লেও ষ্টেপ ল'ব লাগিব। কাৰণ এনেকৈতো নিযুক্তি প্ৰক্ৰিয়া হৈ নহ'ব। কাৰণ যিসকলে পূৰ্বতে মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিলে সেইসকলে যিহেতু পোৱা নাই যে তাৰে বহু প্ৰাৰ্থী ইতিমধ্যে বঞ্চিত হৈছে যে নতুনকৈ যিসকলে ইতিমধ্যে মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰিছে বা তেওঁলোকে BEd পাছ কৰিছে তেওঁলোকৰ মাৰ্কছ যথেষ্ট বেছি বুলি ইতিমধ্যে জনাইছে। গতিকে সেইসকলে পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত যিহেতু সকলো ক্ষেত্ৰত সমানভাৱে যিটো চাব লাগিব যে সেইসকলো যাতে বঞ্চিত হৈ নাযাওক আৰু এইসকলো যাতে বঞ্চিত হৈ নাযাওক, প্ৰত্যেকেই চাকৰি পাওক। মই সেইটোৱে বিচাৰোঁ যে আজি নতুনসকলে চাকৰি পাওক সেইটো বিচৰা নাই, বা পুৰণাসকলে চাকৰি পাওক সেইটো বিচৰা নাই, যে প্ৰত্যেকে পোৱাটো আমি বিচাৰিছোঁ। শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যাতে এইখিনি সালসলনি যদি কৰে তেতিয়াহ'লে বহু প্ৰাৰ্থী উপকৃত হ'ব। যিসকল ধৰক এতিয়া বঞ্চিত হৈ আছে যে অলপ নম্বৰ কাৰণে তেওঁলোক বঞ্চিত হৈছে যে সেইসকল পাবলগীয়া আছিল, তেওঁলোক যোগ্য প্ৰাৰ্থী, তেওঁলোকৰ মাৰ্ক বহুত কিন্তু তেওঁলোক পোৱা নাই। কিয় পোৱা নাই? তেওঁলোকৰ মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী
মাৰ্কছ কম সেইসকলে পোৱা নাই গতিকে সেইসকল প্ৰাৰ্থী যাতে বঞ্চিত হৈ নাযায় তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই ভাবো যে সিনিয়ৰসকলো পাওক জুনিয়ৰসকলো পাওক সিনিয়ৰ আৰু জুনিয়ৰ মিলি পেলাইহে এইটো এখন শিক্ষক সমাজ যেটো হয় গতিকে সিনিয়ৰসকল যাতে বাদ পৰি নাযাব লাগে আৰু জুনিয়ৰসকল যাতে বাদ পৰি যাব নালাগে প্ৰত্যেকেই চাকৰিটো পোৱাটো আমি বিচাৰো কাৰণ আমি জুনিয়ৰসকলৰ ফালৰ পৰাও বহু কথা শিকিবলগীয়া আছে আৰু সিনিয়ৰসকলৰ ফালৰ পৰাও বহু কথা শিকিবলগীয়া আছে গতিকে দুই পক্ষই মিলি যেটো আমি শিক্ষাদান কৰিব লাগিব ছাত্ৰ-ছাত্ৰী তেতিয়াহে ভালদৰে শিকিব কাৰণ সিনিয়ৰসকলে যিখিনি শিক্ষা দি আহিছে বহুত ভাল শিক্ষা দিছে বহু ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে মই ইতিমধ্যে খবৰ লাভ কৰিছো কাৰণ তেওঁলোক অভিজ্ঞ প্ৰাৰ্থী সেইসকল অভিজ্ঞ প্ৰাৰ্থী ইতিমধ্যে পোৱা নাই চাকৰি কিয় পোৱা তেওঁলোকৰ মাৰ্কছ কম যিসকলে জুনিয়ৰ তেওঁলোকৰ অভিজ্ঞতা ইমান নাই তেওঁলোকে ডিএলএড কৰিছে বিএড কৰিছে অভিজ্ঞতা নাই তথাপিও তেওঁলোকেও চেষ্টা কৰিব যে তেওঁলোকো যে এজন শিক্ষক হ'বলৈ গৈ আছে এই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কষ্ট কৰিব গতিকে দুই পক্ষই পাওক যে সিনিয়ৰ জুনিয়ৰ দুই পক্ষই পাওক আৰু যদি এনে ধৰণে প্ৰস্তুত যদি নকৰে তেতিয়াহ'লে সিনিয়ৰসকলৰ কাৰণে বেলেগ ধৰণে ধৰক পোষ্ট উলিয়াব লাগিব আৰু জুনিয়ৰসকলৰ কাৰণে বেলেগ ধৰণে পোষ্ট উলিয়াব তেতিয়াও হৈ যায় 2011 চনলৈকে যিসকলে মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে তেওঁলোকৰ কাৰণে পোষ্ট বেলেগ হ'ব লাগিব আৰু 2012 চনৰ পৰা 2022 চনলৈকে যিসকল ধৰক মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী পাছ কৰিলে তেওঁলোকৰ কাৰণেও পোষ্ট বেলেগ হ'ব লাগিব তেনেকৈ যদি চেপাৰেট যদি পোষ্ট লয় তেতিয়াহ'লে বেলেগ কথা এইবিলাক প্ৰব্লেমত তেতিয়া কোনো নফচে তেনেকৈ হ'লে ভালেই হয় কিন্তু তেনেকৈ উলিয়াই ক'ত উলিয়াব তেনেকৈ নুলিয়াই গতিকে যিটো ইতিমধ্যে ব্যৱস্থা কৰিছে যে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যিহেতু ভাল হোৱা নাই বুলি সকলোৱে যেটো কৈ আছে যে একাংশ প্ৰাৰ্থীয়ে পায় একাংশই নাপায় কাৰণ ইয়াত যিহেতু কোৱালিফিকেশ্যনে বিচৰা হৈছে কোৱালিটি বিচৰা হোৱা নাই যে কোৱালিটি বিচাৰিলে এতিয়া পূৰ্বতে যিসকলে মেট্ৰিক হাই ছেকেণ্ডেৰী ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে ইতিমধ্যে শিক্ষকতা কৰি আছে সেইসকলৰ অভিজ্ঞতা বেছি আছে এই নতুনসকলৰ তুলনাত গতিকে তেনেকৈ হ'লে পূৰ্বতে পাছ কৰাসকলে পাই যায় এইসকল নাপায় গতিকে সেইটো হ'ব নালাগে যে প্ৰত্যেকেই নিযুক্তি পোৱাটো আমি বিচাৰোঁ মই এজ এ ইউটিউবাৰ হিচাপে বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকে যিহেতু যিখিনি ইতিমধ্যে শিক্ষকৰ নিযুক্তি হ'ব পৰৱৰ্তী পৰ্যায়ত প্ৰতিখন মেৰিট লিষ্টতে যাতে এই ধৰণৰ যাতে ব্যৱস্থা কৰে যাতে সকলোৱে যাতে পায় সমপৰ্যায়ত যিহেতু তেওঁলোকে চাকৰিটো পায় কোনো যাতে ভুল হৈ যাতে নোৱাৰে প্ৰকৃত নিযুক্তি হোৱাটো প্ৰত্যেকেই বিচাৰে গতিকে আমাৰ চেনেলৰ ফালৰ পৰা শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ থাকিলে আৰু লগতে মই ক'ব বিচাৰিছোঁ যে যিসকল অভাৰেজৰ প্ৰাৰ্থী গতিকে সেইসকল ইতিমধ্যে কয় যে আমাকো এটা ব্যৱস্থা কৰি দিব লাগে যে আমিও চাকৰি কৰিব বিচাৰোঁ তেওঁলোকৰ মনত এটা বেজাৰ কাৰণ তেওঁলোকে ইতিমধ্যে টেটত পাছ কৰিছিল তেওঁলোকৰ বয়স বেছি গতিকে সেইসকল প্ৰাৰ্থী ইতিমধ্যে বঞ্চিত হৈ গৈছে বয়স এবছৰ বেছি কাৰোবাৰ হয়তো 6 মাহ বেছি কাৰোবাৰ হয়তো 3 মাহ বেছি কাৰোবাৰ হয়তো এমাহ বেছি গতিকে এমাহ বেছি হ'ল যিটো নিদিয়ে বা কাৰোবাৰ 2-3 দিন হ'লেও বেছি হ'লেও তেওঁলোকক দিয়া নাই গতিকে সেই অভাৰেজৰসকলে ইতিমধ্যে এই ক্ষেত্ৰত কৈ আছে যে আপুনি এই ক্ষেত্ৰত মাত মাতক আমাৰ কিবা এটা সমাধান আনক গতিকে সেইসকল প্ৰাৰ্থীক মই এই ভিডিঅ'ৰ যোগেদি ক'ব বিচাৰিছোঁ যে আপোনালোকে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰক যে যিহেতু টেট সময়মতে পতা নাই যেহেতু 2011 চনত টেট হৈছিলে 2012 চনত টেট নহ'লে 2013 চনত টেট নহ'লে 2014 চনত হোৱা নাই 2019 চনত হ'ল গতিকে এই যিটো মাজত যিটো থাকি গুচি গ'ল এটা গেপ গতিকে এই গেপটো ফুলফিল কৰিবৰ কাৰণে যিটো টেট 2019 চনত পাতিলে কিন্তু 19 চনত পাতিলে যদিও বহু প্ৰাৰ্থী উত্তীৰ্ণ হ'ল আৰু সকলো নিযুক্তি হোৱা নাই আৰু ঠিক তেনেকৈ 2021 চনত যেটো পাতিলে এতিয়া বহু প্ৰাৰ্থী পাবলৈ বাকী চাকৰি গতিকে তেওঁলোকৰ বয়স এতিয়া পাৰ হৈ গৈছে যে সেই যিসকল অভাৰেজৰ প্ৰাৰ্থী তেওঁলোকক এটা ব্যৱস্থা কৰি দিব লাগে যাতে তেওঁলোকো যাতে বঞ্চিত হৈ থাকিব নালাগে কাৰণ তেওঁলোক অভিজ্ঞতা ভিত্তিত দিয়ক চাকৰি যেটো শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে যিসকলে অৱসৰপ্ৰাপ্ত শিক্ষক গতিকে সেইসকলকো আমি এটা চাকৰি ব্যৱস্থা কৰি দিম বুলি কৈছিলে যেটো তেওঁলোকেও স্কুল শিক্ষকতা কৰিব পাৰিব যিসমূহ পোষ্ট ভেকেণ্ট হৈ থাকিব গতিকে সেই পোষ্টসমূহত সেইসকলক নিদি এইসকল যিসকল অভাৰেজৰ প্ৰাৰ্থী কাৰোবাৰ 6 মাহ কাৰোবাৰ 3 মাহ কাৰোবাৰ 2 মাহ বা কাৰোবাৰ এবছৰ যিসকল বেছি হৈ আছে সেইসকল প্ৰাৰ্থীক দিয়ক চাকৰি কাৰণ তেওঁলোক প্ৰকৃত নিবনুৱা তেওঁলোকৰ বয়স পাৰ হৈ গৈছে গতিকে সেইসকলক এটা সুবিধা দিব লাগে যিসমূহ পোষ্ট ওলায় তেওঁলোকৰ দৰমহা কমেই হওক তেওঁলোকক এটা চাকৰি দিব লাগে শিক্ষক যে কোনো স্কুলত যদি শিক্ষকৰ অভাৱ হৈছে সেইসমূহ স্কুলত সেইসকল প্ৰাৰ্থীক দিয়ক যিসকল অভাৰেজৰ প্ৰাৰ্থী মানে তেওঁলোকে পঢ়াব বিচাৰে তেওঁলোকৰ অভিজ্ঞতা আছে তেওঁলোকৰ দৰমহা কমেই দিয়ক কিন্তু তেওঁলোক নিযুক্তি দিব লাগে তেওঁলোকে যেটো বিচাৰে তেওঁলোক কমকে দিলে তেওঁলোকেতো সন্তুষ্ট হ'বই কাৰণ তেওঁলোকৰ বয়স পাৰ হৈ গৈছে তেওঁলোকে চাকৰি নাপায় কিন্তু
এটা সুবিধাটো কৰি দিব পাৰে যে য'ত য'ত ধৰক এতিয়া শিক্ষকৰ নাটনি হৈছে যে তেওঁলোকক একেবাৰে এইটো নহয় যে তেওঁলোকক এটা ৰেগুলাৰ শিক্ষক হিচাপে ল'ব পাৰিব এইটো নহয় যে তেওঁলোক কণ্টেক্সট বেচিছতে হওক বা বেলেগ পৰ্যায়তে যদি হওক বা এজ এ টিউটৰ হিচাপে যদি হওক তেওঁলোকক দিব লাগে অভাৰেজৰ যিসকল প্ৰাৰ্থী তেওঁলোকেও চাকৰি কৰিব বিচাৰে প্ৰত্যেকৰ এটা সপোন থাকে কিন্তু সপোনটো তেওঁলোকৰ বাস্তৱত নহ'লে এই কাৰণে যে তেওঁলোকে সময়মতে পৰীক্ষাত বহিব নোৱাৰাৰ কাৰণে এটাই যে পৰীক্ষা পতা নাই পৰীক্ষা পাতিলেহে যিটো বহিব তেওঁলোকে গতিকে তেওঁলোকৰ বয়স সেইকাৰণে হয়তো তেওঁলোকৰ এতিয়া নাই যে পৰীক্ষা নপতাৰ কাৰণে গতিকে পৰীক্ষা কোনে পতা নাই অসম চৰকাৰে পতা নাই গতিকে অসম চৰকাৰ জগৰীয়া হয় এই ক্ষেত্ৰত অসম চৰকাৰ যাতে জগৰীয়া হৈ থাকিব নালাগে গতিকে সেইসকল প্ৰাৰ্থীক যাতে এটা ব্যৱস্থা কৰি দিব লাগে এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে নিশ্চয় লাইক এটা কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'ত যেন পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ